সংখ্যা ৰেখাত যিবোৰ সংখ্যা তোমালোকে দেখা পাই আছে যেনেকৈ -3 টো ইয়াতে আছে হয়নে 13ক কি কৰিবা 2 ৰে হৰণ কৰাচোন 6 বহাই দিলু প্লাস ভাগশে কিমান বাৰু ভাগশে হৈছে 1 যেতিয়ালৈকে ভাজকৰ পৰা ভাগশেটো যেতিয়া সৰু হৈ না যায় সো পাঠটোত আমাৰ প্ৰথম এটা উপবাদ্য দিছে সেই উপবাদ্যটোৰ ওপৰতেই ম্যাক্সিমাম কোৱেশ্চন তোমালোকক খুধে সেই কাৰণে তোমালোকক এই উপবাদ্যটো তোমালোকক মই বুজাই দিও তোমালোকে এই উপবাদ্যটো চাই পেলাই তোমালোকে ভয় কৰিব নালাগে কাৰণ বহুত ষ্টুডেন্টে ভয় খাই যায় যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা নামটো শুনি পেলাই বহুতে ভয় খাই যায় একদম ভয় খাব নালাগে মই ধুনিয়াকে তোমালোকক বুজাই দিম একদম সৰু ক্লাছৰ লগত এই কোৱেশ্চনটো কিন্তু জড়িত হৈ আছে ঠিক আছে তেতিয়া হলে তোমালোকে সম্পূৰ্ণভাৱে একদম সাইলেন্ট হৈ পেলাই চোৱা বুজি পাবা নিশ্চয় কি কৈছে চোৱা উপবাদ্য 1.1 ত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা উপবাদ্যটো দিছে কি কৈছে চোৱা দুটা যোগাত্মক সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r বুজি পাইছা একো বুজা নাই টেনচন নকৰিবা মই কিয় আছো তোমালোকৰ কাৰণে আচ্ছা ইয়াতে এই অখণ্ডটো মই লিখিবলৈ পাহৰিছিলো তোমালোকক মই এতিয়া লিখি দিছো হা তোমালোকে চাই লবা তে কি কৈছে দুটা যোগাত্মক অখণ্ড সংখ্যা তোমালোকে সংখ্যা ৰেখা চিনি পোৱা নাই সংখ্যা ৰেখা সকলোৱে চিনি পোৱা যেনেকৈ এই ইয়াতে থাকে এনেকুৱা 0 থাকে এপিনে 1 থাকিব 2 থাকিব 3 4 হয়নে একদম অসীমলৈকে গৈ থাকিব হয়নে যিমানলৈকে আমাৰ প্ৰয়োজন হয় আৰু এপিনে -1 -2 -3 এইডাল কি বাৰু এইডাল হৈছে সংখ্যা ৰেখা এতিয়া সংখ্যা ৰেখাত যিবোৰ সংখ্যা তোমালোকে দেখা পাই আছে যেনেকৈ -3 টো ইয়াতে আছে হয়নে নাই -2 to 0 to 1 to এই গুটেই বিলাকক কি বুলি কয় বাৰু অখণ্ড সংখ্যা বুলি কয় হয়নে নাই অখণ্ড সংখ্যা বুলি কয় এতিয়া কথাটো হ'ল যে দুটা যোগাত্মক অখণ্ড সংখ্যা তে অখণ্ড সংখ্যা মানে তো বুজি পাইছো কিন্তু যোগাত্মক মানে কি বাৰু যোগাত্মক মানে হৈছে এই 0 ৰ এইটো সাইড মানে সু সাইডটো হেতু হৈছে যোগাত্মক বুজি পাইছানে মানে পজিটিভ আৰু দেই আৰু 0 ৰ বাও সাইড কিনি হৈছে ঋণাত্মক কথাখিনি মনত ৰাখিবা তোমালোকে দেই ঠিক আছে বাৰু মানে দুটা যোগাত্মক অখণ্ড সংখ্যা যদি মোক কয় তেতিয়াহলে আমি বুজিব লাগিব যে 0 ৰ সু সাইডৰ খিনি কথা পাতিছে এই যে 1 2 3 4 5 6 7 8 9 মানে পজিটিভ ভ্যালুৰ কথা কৈছে দেই এইখিনি হ'ব মানে a আৰু b বুলি কৈছে নিৰ্দিষ্ট এটা সংখ্যা ধৰি লৈছে ইয়াতে 1 2 3 4 ইয়াতে কোৱা নাই a আৰু b দুটা যোগাত্মক অখণ্ড সংখ্যা দেই দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে এইটো চোৱা এইটোৱে হৈছে আমাৰ স্ট্ৰাকচাৰটো গঠনটো সেই a আৰু b কেনেকৈ লিখিব পৰা যায় যে দুটা যে অখণ্ড সংখ্যা যে লৈছে a আৰু b তাক কেনেকৈ লিখিছে চোৱাচোন a = bq + r তোমালোকে চোৱা হা মই যদি কওঁ যে 13ক কি কৰিবা 2 ৰে হৰণ কৰাচোন তেতিয়া হলে তোমালোকে কি কৰিবা তোমালোকে ধুনিয়াকে 13 টো ভিতৰত বহাবা হয়নে নাই 2 টো বাহিৰত বহাবা আৰু 2 ৰে বাৰ দিব চেষ্টা কৰিবা হয়নে নাই যে 2 6 * 12 13 ৰ পৰা 12 বিয়োগ কৰিলে কিমান হৈ যাব 1 এতিয়া নিজে ভাবিছোৱা এটো কি বাৰু এটো হৈছে ভাগফল আমাৰ হয়নে নাই কোৱা তোমালোকে সকলোৱে জানা এটো কি বাৰু এটো হৈছে ভাজ্য তাৰ পিছত এটো কি বাৰু এটো হৈছে ভাজক বুজি পাই আছা এইখিনি আৰু এইটো হৈছে একেবাৰে শেষত যোনটো লাই বাকি বা ভাগশে ঠিক আছে এতিয়া তুমি নিজে ভাবিছোৱা যদি এই ভাজ্যটো আমি কেনেকৈ উলাও এটা ফৰ্মুলা আছিলে ভাজ্য সমান তোমালোকে ক্লাস 5 তে পাইছা ভাজ্য সমান কি আছিলে ভাগফল পূৰণ ভাজক সৰি ভাজকটো আগত হ'ব লাগিছিলে ঠিক আছে ভাজক পূৰণ ভাগফল একেই কথা পূৰণতটো একেই কথা কিন্তু মই ধুনিয়াকে
যাতে বুজি পোৱা একো গণ্ডগোল নকৰাকে মই বস্তুখিনি লিখি আছো হা যোগ কি আছিলে ভাগ শেষ আছিলে হয় না নাই কোৱা যোগ ভাগ শেষ আছিলে ঠিক আছে এতিয়া নিজে চোৱা এই ভাজ্যটো জেগাত মই 13 বুলি বহাই দিব পাৰো নে পাৰো অবিয়াসলি পাৰো সমান সমান ভাজক ভাজক কোনটো হয় বাৰু এটো 2 হয় না নাই তে 2 বহাই দিলো 2 পূৰণ ভাগফল কোনটো 6 হয় নে তে 6 বহাই দিলো প্লাস ভাগশেষ কিমান বাৰু ভাগশেষ হৈছে 1 বুজি পাইছা মানে মই 13 ৰ সমান কেতিয়া হ'ব সমান সমান 13 ৰ সমান হ'বলৈ 2 ৰ লগত 6 পূৰণ কৰিছো যোগ 1 কৰিছো ঠিক আছে এতিয়া এই যে আমাক গঠনটো যে দিলে এইটো লগত এইটো কম্পেয়াৰ কৰাচোন মানে 13 যত বহি আছে হেতু কাৰ জায়গা আছিল a সমান সমান b লগত কি হৈ আছে চোৱাচোন b ৰ জায়গাত হৈ আছে 2 বহি আছে ইয়াতে q টো মানে হৈ আছে 6 q হৈ আছে 6 প্লাস এই r ৰ জায়গাত কি হৈছে 1 বহি আছে বুজি পাইছানে নাই মানে এই ভাজ্যটোৱে হৈ যাবা আমাৰ কি এ কথাটো বুজি পাইছা ভাজ্যটোৱে হৈ যাবা আমাৰ কি এ বুজি পাইছা আকো আমাৰ ভাজকটোৱে হৈ যাব বি ইয়াত 2 ৰ জায়গাত মই বি বহাইছো তে 2 ৰ জায়গাত ভাজকক মই কি বুলি লিখিম বি বুলি লিখিব লাগিব মানে বুজি পাইছা নে কিউ টো হৈছে আমাৰ কি 6 মানে কি ভাগফল এই 6 এই ভাগফলই মানে হৈছে কিউ আৰু ভাগশেষটো হৈছে r বুজি পাইছা ভাগশেষটো হৈছে r এতিয়া কথাটো হল ইয়াতে এইখিনি কথাও কৈছে আমি এইখিনি কথাও তো বুজিব লাগিব ইয়াতে কি কৈছে যে r টো r ৰ যোনটো মান হেতু 0 তকৈ ডাঙৰ আকৌ 0 ৰ সমানো হ'ব পাৰে আকৌ বিটকে আকৌ সৰু হ'ব লাগিব কিন্তু r মানে কি r মানে হৈছে ভাগশেষটো হয় নে নাই সেই r টো সদায় বিটকে সৰুৱে হ'ব বিটকে সোৱা b এটো হয় নে নাই b এটো 2 তকে সৰু হৈছে না নাই r টো obviously তোমালকে সৰু ক্লাছতে পইছা যে এটো হৈছিল ভাজক তে ভাজকটো ভাগশে বহুত সৰু হয় হয়নে নাই ভাজক আমি যদি এটো 2 পাইছো যদি ভাগশে যদি আমি যদি এই ভাজকতকৈ যদি ডাঙৰ পাল হয় তেতিয়ালে মই তো আকৌ এবাৰ দিলু হয় না আকৌ বাৰ দিলু হয় মই হয়নে নাই যেতিয়ালৈকে ভাজকৰ পৰা ভাগশেটো যেতিয়া সৰু হৈ না যায় হিমানলৈকে তো আমি হৰণ কৰিয়ে থাকো যেতিয়াই ভাজকৰ পৰা ভাগশেটো সৰু হৈ যায় তেতিয়া আমি ষ্টপ হৈ যাও তেতিয়া আমি কি দিও যে ভাগফল ইমান আৰু ভাগশে এইটো বুজি পাইছা নে নাই কোৱা বুজি পাইছা যদি তেতিয়াহলে লাইক এটা দবাই দিব লাগিব মানে এতিয়া যিকোনো সংখ্যা এটা যদি মোক দি দিয়ে তোমালোকক কেনেকুৱা ধৰণৰ প্ৰশ্ন দিব মই তোমালোকক দেখাই দিম গতিখিনি এতিয়া যিকোনো ধৰণৰ প্ৰশ্ন তোমালোকক দি দিব আৰু তোমালোকে এই এনেকুৱাকে ষ্টাইলত বনাব পাৰিবা নে নাই মানে ভাজ্যটো এখিনিত দিব লাগিব ঠিক আছে আৰু ভাজক পূৰণ ভাগফলটো এখিনিত দিব লাগিব প্লাস r ৰ মান হৈছে ভাগশেষ বুজি পাইছা মানে আমি এইটো ষ্টাইলত আমি খজাব পাৰিব লাগিব ঠিক আছে সেইখিনি আছিল এইটোৱে আছিল আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা